জিকিৰ জাৰি অসম চৰকাৰৰ সংৰক্ষণ কৰাৰ ব্যৱস্থাক আদৰণি অসম গৰিয়া পৰিষদ উৎফুল্লিত খিলঞ্জীয়া মুছলমানৰ স্বাভিমান জিকিৰ জাৰি অসম চৰকাৰে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লোৱাত উৎফুল্লিত হৈ পৰিছে সদৌ অসম গৰিয়া পৰিষদে জিকিৰ জাৰি খিলঞ্জীয়া মুছলমানৰ আত্মপৰিচয় দাঙি ধৰি আহিছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা বলিষ্ঠ ভূমিকাৰ শলাগ লয় গৰিয়া পৰিষদে ইফালে 2016 চনৰ পৰা বন্ধ কৰি ৰখা আজান ফকীৰ বঁটা শীঘ্ৰেই পুনৰ মুকলি কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে গৰিয়া পৰিষদে ইফালে জিকিৰ আৰু জাৰি গীতসমূহ অন্য খিলঞ্জীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপকো আদৰণি জনাইছে অসম গৰিয়া পৰিষদ সভাপতি আব্দুল হামিদ আৰু কাৰ্যকৰী সভাপতি মইনুল হকে আজি জিকিৰ আৰু জাৰি সংৰক্ষণৰ উপৰিও অসমৰ বিভিন্ন খিলঞ্জীয়া ভাষালৈ অনুবাদ কৰাৰ যি সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয় ল'লে তাক আমি অসম গৰিয়া পৰিষদে আদৰণি জনাইছোঁ এই জিকিৰ আৰু জাৰি গীতখিনি কেতিয়াবাই সংৰক্ষণ কৰিব লাগিছিল কিন্তু পলমকৈ হ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী জিকিৰ আৰু জাৰিক সংৰক্ষণ কৰাৰ কাৰণে যি গুৰুত্ব প্ৰদান কৰিছে তাক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ জিকিৰ আৰু জাৰি অসমৰ থলুৱা মুছলমানসকলৰ আত্মপৰিচয় আজি জিকিৰ শিল্পীসকলৰ ক্ষেত্ৰতো আমি যেনে ধৰণৰ মানে মুখ্যমন্ত্ৰী বা চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেধৰণৰ প্ৰদান কৰা আমি দেখা নাই যাতে জিকিৰ শিল্পীসকলক যাতে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰে আৰু আজান ফকীৰৰ চাহেবৰ নামত প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া বঁটাটো 2016 চনৰ পৰা এই বঁটাটো বন্ধ কৰি ৰখা হৈছে চৰকাৰ যাতে অতি সোনকালে এই বঁটাটো কণ্টিনিউ কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ চৰকাৰৰ অকল অসমীয়া মুছলমানৰ কাৰণে যিটো জিকিৰ জাৰি আমাৰ অসমীয়া মুছলমানৰ প্ৰাণ এইটো অৱশ্যেই শেহতীয়াভাৱে সিদ্ধান্তটো লৈছে খুব ভাল কথা এইটো কেতিয়াবাই হ'ব লাগিছিল গতিকে আমি এই চকতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই যিটো জিকিৰ জাৰি সংৰক্ষণৰ যিটো কেবিনেটৰ সিদ্ধান্ত অতি সোনকালে এইটো কাৰ্যকৰী কৰি আমাৰ অসমীয়া মুছলমানখিনিক উদ্ধাৰ কৰিব লাগে কাৰণ আমাৰ এই লোক সংস্কৃতিৰ ভিতৰত জিকিৰ জাৰিটো আমাৰ চব মানে কালচাৰৰ ভিতৰত আমাৰ জিকিৰ জাৰিয়ে মেইন গতিকে জিকিৰ জাৰি মানে আমি অসমীয়া মুছলমান গতিকে এই জিকিৰ জাৰিত অধিক গুৰুত্ব দিব লাগে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে জিকিৰ জাৰিৰ যিখিনি শিল্পী আছে মানে প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে আৰু যিটো আজান ফকীৰ চাহেবৰ নামত যিটো বঁটা চৰকাৰে ঘোষণা কৰিছিল 2016 দিছিল তেতিয়াৰ পৰা বন্ধ হৈ আছে এইটো মানে 3 বছৰৰ মূৰে মূৰে কণ্টিনিউ কৰাৰ কাৰণে কেবিনেটে এটা সিদ্ধান্ত লৈ থ'ব লাগে এইকাৰণে যাতে এই সিদ্ধান্তটোৱে আমাৰ মানুহখিনি বুজি উঠিব বা আমাৰ মানুহখিনিৰ মাজত প্ৰচাৰ চলি থাকিব হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট গাজু টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com